মিলি শাড়ি পিলে তোর কমর নাচিলে ও মোর ধনী গো তোকে বড় মরম লাগি যায় ও ধনী বারে। প্ৰিয় মোৰ আজি আমাৰ অসমৰ ৰাইজসকল আপোনালোকে ইয়াত যেটো এটা ক্লিপ ভিডিঅ' চাইছে তেনেকৈ আৰু বহুত ইম্পৰ্টেণ্ট কেইটামান ভিডিঅ' দিয়া আছে আমাৰ এই ভিডিঅ'ত আপোনালোকে আজি ইম্পৰ্টেণ্ট কিছুমান ভিডিঅ' পাব আৰু আমি আলোচনা কৰিম ভিডিঅ'ৰ বিস্তাৰিত কৰিম ভিডিঅ'ৰ শেষত আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টি চাওক আৰু মোক ছাপোৰ্ট কৰক। কিছুমান টকাৰ ধনী কিছুমান মনৰ ধনী মই মনৰ ধনী হ'ব বিচাৰোঁ টকাৰ ধনী নাই সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈ থাকোঁ। মোৰ পকেটত 20 টকা থাকিলেও মই চিন্তা নকৰোঁ 20 লাখ টকা থাকিলেও মই চিন্তা আৰু 20 লাখ টকা খৰচ কৰিবলৈ মই 1 ছেকেণ্ডো নোলায় মানুহৰ কাৰণে ভাল কাম এটাৰ কাৰণে। বাংলাদেশৰ ইমামে আজি মছজিদৰ মিম্বৰত বহি আমাৰ জনপ্ৰিয় জুবিন গাৰ্গৰ এটা আকৰ্ষণীয় গান গাইছে আপোনালোকে শুনক ৰাইজ মনপ্ৰাণ দি। জুবিন গার্গ বলেছিল এই দেহার মূল্য নাই পুরা দিলে হবে ছাই প্রাণবায়ু ছাড়িয়া যাবে। আমাৰ প্ৰিয় অসমবাসী ৰাইজসকল খালি গানেই নহয় আৰু গুৰুত্বপূৰ্ণ আলোচনা আছে আৰু আপোনালোকে স্কিপ নকৰাকৈ চাওক গুৰুত্বপূৰ্ণ আলোচনা আজি আমাৰ এই ভিডিঅ'ত আপোনালোকে শুনিব পাৰিব। অকণমানকৈ সব ভিডিঅ'ত দিয়া আছে আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। জুবিন গার্গ বলেছিল এই দেহার মূল্য নাই পুরা দিলে হবে ছাই প্রাণবায়ু ছাড়িয়া যাবে নদীর কূলে বাসর হবে অন্তিম কালে পিতা মাতা সদর ভাই এলায় আছে এলায় নাই মানে আসামি ভাষায় বলছে পিতা মাতা সদর ভাই এলায় আছে এলায় নাই সবাই তো ছাড়িয়া যাবে আমারও যাইতে হবে সময় আসিলে। কয়েকদিন আগে আসামের একজন বড় সুপারস্টার মারা গেছে তার নামটা আপনারা সবাই জানেন জুবিন গার্গ। সে আগে যা গানের মাধ্যমে বিশ্ববাসীকে উপহার দিয়েছিল মারা যাওয়ার দিন মনে হয় সেটা অক্ষরে অক্ষরে পালন হয়েছে। জুবিন গার্গ পুরো আসামের মানুষকে পাগল করে দিয়েছে পুরো আসামের মানুষকে যেন কাঁদিয়ে চলে গেল। এত জনপ্রিয় থাকতে পারে একটা মানুষের আমি ভাবতে পারিনি। জুবিন গার্গ যেদিন মারা গেলেন তার লাশটা যখন প্লেনে করে গুয়াহাটিতে নিয়ে আসা হলো অর্ধেকটা বডি প্লেনের ভিতরে আছে অর্ধেকটা বাইরে বের হয়েছে। তার আগেই যেন একদম পুরো এয়ারপোর্টের যত কর্মচারী যত কেবিন ক্রু থেকে শুরু করে সবাই যেন কাঁদতে কাঁদতে পুলিশ প্রশাসন সবাই যেন কাঁদতে কাঁদতে জুবিন গার্গের দেহটার উপরে চলে গেল। কেউ হাত বুলিয়ে দিচ্ছে কেউ চুমো খাচ্ছে কেউ কাঁদছে কেউ অশ্রু সিক্ত হয়ে তার দেহটাকে যেন বিদায় দিল। তার হাজার লক্ষ কোটি মানুষ তার জন্য কেঁদে কেঁদে পাগল হয়ে যাচ্ছে। বন্ধু সবাইকে চলে যেতে হবে কেউ থাকবো না। আমাৰ প্ৰিয় ভিউসকল আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আমাৰ এই ভিডিঅ'ত ইম্পৰ্টেণ্ট কেইটামান ভিডিঅ' আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু আমি ভিডিঅ'ৰ শেষত ভিডিঅ'ৰ যিটো বৰ্ণনা আছে আমি কৰিম ভিডিঅ'ৰ বিস্তাৰিত পিছত আপোনালোকে পাই যাব চাই থাকক। আৰু মোক দিছে সূৰ্য কণ্ঠ মই হাঁহিছোঁ মানে কি মই সূৰ্যৰ লগত নাথাকোৱে মই এটা চন্দ্ৰৰ লগত থাকোঁ। ৰাতি যেতিয়া জোন ওলায় মই ওলাওঁ যেতিয়া সূৰ্য ওলায় মই শুই দিওঁ। এইটো বৰিয়লা খাই আছো বুজিছ এইটো আয়ুৰ্বেদিক মাল এইটো বিশ্বনাথ চাৰিআলি নেপায় কিন্তু আমাৰ ইয়াত পায় আপাৰ আছামত পায় তই আহিবি মোক খুৱাম। আমাৰ জুবিন দা যেনেকুৱা সাধাৰণ মানুহৰ নিচিনা
জীৱন যাপন কটাইছে তেনেকুৱা আৰু আমি জুবিনদাৰ নিচিনা ক'তো নাপাওঁ আৰু পৃথিৱীতো নোলাব। আৰু এতিয়া আমাৰ জুবিনদাৰ এতিয়ালৈকে ন্যায় দিয়া নাই। আৰু যদি জুবিনদাৰ ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰক যাতে আৰু মানুহে চাব পাৰে। জুবিনদাই যেনেকুৱা এজন বহুত আপোনাৰ দুখীয়া মানুহৰ লগত চলি ভাল পাইছে, দুখীয়া মানুহক ভাল পাইছে আৰু পশুকো পুহিছে, চব দুখীয়াৰ লগতে নিৰ্ভৰ কৰি চলিছে জীৱন যাপনটো। এতিয়া চাওক ৰাইজসকল, আপোনালোকে আমি প্ৰতিবাদ কৰি আছোঁ, প্ৰতিবাদ কৰি যাম। আমাৰ জুবিনদাৰ যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে প্ৰতিবাদ কৰিম। আজি এই ভিডিঅ'টো দিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট আমি ভিডিঅ'ত আহিম, আপোনালোকে ভিডিঅ' উপভোগ কৰিব পাৰিব মোৰ চেনেলত। এই যে চিভিল ৱাৰ এটা কৰিব বিচাৰিছে যে বঙালী অসমীয়া হিন্দু মুছলিম, সেইবোৰ ইয়াত নহ'ব। আমি এতিয়া চব আছোঁ ইয়াত, খ্ৰীষ্টিয়ানো আছে ইয়াত, বুদ্ধিষ্ট আছে, মুছলিম আছে, অসমীয়া আছে, বঙালী আছে, চব আছে ইয়াত। চব একেলগে লগ লাগিছোঁ। আমি কিবা এটা ডিচিশ্যন ল'ম, এইটো মই সমঞ্জুলাক দিছোঁ, কাৰণ সমঞ্জুলা ডাঙৰ তেওঁলোকে কথা পাতি ডিচিশ্যন ল'ব। মই লগত আছোঁ, খালি কথাটো হ'ল সেইটো। মই গান গোৱাটো মই কংগ্ৰেছৰ কাৰণেও গাইছোঁ, সেইটো ডাঙৰ কথা নাই। মই সেইটো প্ৰথম দিনাই কৈছিলোঁ, মই জিকোতে মই বোলো যদি গণ্ডগোল হয় প্ৰথম গণ্ডগোল কৰা মানুহটো কিন্তু জুবিন গাৰ্গ হ'ব। সেইকাৰণে মই আছোঁ। মই গান গাইছোঁ বেলেগ কথা, আৰু কিন্তু লাইফত মই কোনো পলিটিকেল পাৰ্টিৰ কাৰণে মই গান নাগাওঁ, আজি কৰি দিলোঁ। আৰু যদি গান মই কেতিয়াবা যদি গাওঁ মই তেতিয়া তোমালোকে গালি পাৰিব মোক। মই সেইটো কথা ইয়াত কৈছোঁ সেইকাৰণে যে লংকাত যি যায় সি ৰাৱণে হৈ যায়, সেইটো বিশ্বাস কৰি লাভ নাই। সেইকাৰণে মই গান লিখিছোঁ নহয়, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী এম এল এ চব পাপৰ, শব্দটো বেছি, খাবলৈ কিন্তু সোৱাদ ইমান নহয়, কিন্তু এনেই শব্দটো বেছি ওলায়। এতিয়া মই পলিটিক্সত মই মাত নামাতোঁ, মই সেইবিলাকত নাইও, খালি বস্তুটো বেয়া বছ খতম, এতিয়া খতম কৰিব লাগে। সেইটো মই অংশ ল'ম, সেইটো সমুজ্জ্বলহঁতক দায়িত্ব দিছোঁ, তেওঁলোকে ডিচিশ্যন ল'ব, মিটিং কৰিব। চ' সেই প্লেন মতে যেতিয়া মোক দৰকাৰ হয় মই থাকিম, মই লগত মই আছোঁ, সদায় আছোঁ, অসমীয়া ৰাইজৰ কাৰণে সদায় আছোঁ। আমাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণ চাইছে তেনেহ'লে আপোনালোকক ধন্যবাদ। আৰু এনেকুৱা নিত্য নতুন ভিডিঅ' পাব আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু চাওক, আমাৰ জুবিনদাক অসমক জুবিনদাই ভাল পাইছে যেনেকুৱাই আমি জুবিনদাক ভাল পাওঁ। আমি জুবিনদাক দিলত থাকিব লাগিব। জুবিনদা জয় হওক, জয় জুবিনদা, আৰু জুবিনদা অমৰ হৈ থাকক, সেইটোৱে আমি কামনা কৰোঁ। ধন্যবাদ।